হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে আৰু এনেকৈ তেওঁৰ অনুগ্ৰহ আমাক সকলোকে ভালে ৰাখিছে কাৰণে এই মহান ঈশ্বৰৰ ধন্যবাদ হওক। আহক আজিৰ দিনটোত আমি আজি গৌৰৱৰ যিটো দিন হয়, আজি আমাৰ উদ্ধাৰৰ দিন হয়, যিটো পৃথিৱীৰ সকলো মানৱ জাতিৰ কাৰণে দুখৰো খবৰ হয় আৰু এফালে আমাৰ পৰিত্ৰাণৰ দিন হয়। হালেলুয়া। সেইকাৰণে সেই জীৱিত ঈশ্বৰৰ যিটো অনুগ্ৰহ গোটেই মানৱ জাতিৰ কাৰণে চিৰকাললৈকে থাকক। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য আজি লৈছোঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 148 অধ্যায়ৰ 13 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই কৈছে, সেইবিলাকে যিহোৱাৰ নামৰ প্ৰশংসা কৰক, কিয়নো অকল তেওঁৰ নামেইহে উন্নত। তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশমণ্ডল জুৰিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ। তেওঁ বিশ্বাসী হ'ল। ইয়াতে দাউদে এনেকৈ যে লিখিছে, আমি যিহোৱাৰ কাৰণে কেনেকৈ প্ৰশংসা কৰিব লাগে, কেনেকৈ আনন্দ কৰিব লাগে। তেওঁ যে আমাৰ উদ্ধাৰকৰ্তা হয়, তেওঁ যে আমাৰ প্ৰেমময় ঈশ্বৰ হয়, তেওঁৰ নামটোৱে যে উন্নত হয় আৰু কোনো নাম নাই এনেকুৱা, অকল তেওঁৰেই নাম উন্নত হয়। আৰু তেওঁৰ গৌৰৱটো যে পৃথিৱী আৰু আকাশমণ্ডল জুৰিছে, গোটেইটো আগুৰি ধৰিছে, গোটেইটো কভাৰ কৰিছে। সেইকাৰণে তেওঁক আমি আৰাধনা কৰা উচিত, তেওঁক আমি স্তুতি কৰা উচিত। আৰু তেওঁৱে স্তুতিৰ যোগ্য, মহিমাৰ যোগ্য হয়, তেওঁৱে পবিত্ৰ ঈশ্বৰ হয়। সেইকাৰণে তেওঁ যে আজিৰ দিনটোতে গোটেই মানৱ জাতিৰ কাৰণে তেওঁৰ পুত্ৰ, তেওঁৰ একমাত্ৰ পুত্ৰ, যিটো মেৰ পোৱালী স্বৰূপে তেওঁক আমাৰ পাপৰ কাৰণে যিটো তেজ উলিয়ালে ক্ৰুচত, আমাৰ পাপৰ কাৰণে, গোটেই মানৱ জাতিৰ কাৰণে তেওঁৰ একমাত্ৰ যিটো পুত্ৰ যীশুখ্ৰীষ্ট, তেওঁক ক্ৰুচত দিয়া হৈছিলে। আৰু তেওঁ যদি ক্ৰুচত নমৰিলে হয়, তেনেহ'লে গোটেই জগতখন কেনেকৈ উদ্ধাৰ পালে হয়। যিটো আদম আৰু হাৱাৰ পৰাই যিটো পাপেৰে পৰিপূৰ্ণ হৈছিলে গোটেই জগতখন, গছ গছনি, সকলো জীৱ জন্তু, সেই পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট ক্ৰুচত দিলে। আৰু তেওঁ ইমানেই জ্ঞানী হয়, তেওঁ ভাবিলে মানুহৰ পাপৰ কাৰণে এজন পবিত্ৰ ব্যক্তিৰ এজনৰহে প্ৰয়োজন। সেইকাৰণে তেওঁৱেই নিজে মাংসৰ ৰূপত আহিলে আৰু এইটোকে নাম দিলে যীশুখ্ৰীষ্ট। আৰু মাংসৰ আমাৰ পাপ হোৱা হেতুকে তেওঁ মাংসিক হৈ আহি যিটো মাংসৰ পাপবিলাক তেজেৰে ধোৱা খায়, তেজেৰে ধুলেহে পাপ মোচন হ'ব। সেইকাৰণে তেওঁ নিজৰ শৰীৰৰ যিটো তেজ বোৱালে। তেওঁ ইমানেই জ্ঞানী, তেওঁ ইমানেই বুদ্ধিমন্ত ঈশ্বৰ হয়। বিশ্বাসীসকল, তেওঁৰ দয়া চিৰকাললৈকে থাকক। আজি দিনটো যাতে সকলো এৰিয়াত, সকলো বিশ্ব যিটো পৃথিৱীত আজি এই দিনটো সোঁৱৰণ কৰিব আৰু সকলোৱে জনাজাত যে আজি দিনটোতে আমাৰ পৰিত্ৰাণ হৈছিলে, উদ্ধাৰ হৈছিলে আৰু আমাৰ যীশুখ্ৰীষ্ট ক্ৰুচত মৰিছিলে। আমাৰ গোটেইখিনি পাপ লৈ পেলাই তেওঁ কালভাৰী ক্ৰুচত মৰিছিলে। সেইকাৰণে আমি তেওঁৰ গৌৰৱবিলাক কৰিব লাগে, আমি তেওঁৰ প্ৰশংসা কৰিব লাগে, তেওঁৰ নামটো আমি জয় জয় কৰিব লাগে। অকল তেওঁৰ নামতহে উন্নত হয়। আৰু গোটেই আকাশমণ্ডলে যদি জুৰিছে, পৃথিৱী যদি জুৰিছে, তেনেহ'লে আমাৰ হৃদয়বিলাক কিয় নজুৰিব? আমাৰ হৃদয়বিলাক আমি তেওঁ হৃদয় খুলি তেওঁক ধন্যবাদ দিয়া উচিত। হালেলুয়া। আৰু ধন্যবাদ দিয়াৰ বাদে আমি তেওঁক কি দিব পাৰিম? আমি কেৱল মুখেৰেহে তেওঁক ধন্যবাদ দিব পাৰোঁ আৰু একো আমি দিব নোৱাৰোঁ। কাৰণ তেওঁ ইমানেই মহান ঈশ্বৰ হয়, আমি তেওঁক হাতেৰে বনোৱা বস্তু আমি দিব নোৱাৰোঁ, কিনি কেনে পইচাৰে কিনা বস্তু আমি দিব নোৱাৰোঁ। আমাৰ যিটো মুখৰ প্ৰশংসা, আমাৰ আত্মীয়তাৰ যিটো আৰাধনা, ধন্যবাদ, তেওঁকে আমি দিয়া উচিত। মহিমা, গৌৰৱ তেওঁকে দিয়া উচিত। আমেন। হ'ল ঈশ্বৰ এই বাক্যৰ যোগে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি গৌৰৱৰ যুগ, প্ৰশংসাৰ যুগ। ধন্যবাদ দিওঁ তোমাৰ মহান অনুগ্ৰহৰ কাৰণে, প্ৰেমৰ কাৰণে। প্ৰভু যীশু, তোমাৰ মহান বলিদানৰ কাৰণে ধন্যবাদ দিওঁ।
উদ্ধাৰৰ দিনটো যাতে সকলোৱে পালন কৰিব পাৰে। প্ৰভু তুমি এনেকুৱা